গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। মোৰ নাম সোণালী বৰুৱা নেওগ আৰু সকলোৱে সুধি থাকে বাইদেউ আপোনাৰ ঘৰ ক'ত, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ তেজপুৰ। মই তেজপুৰৰ পৰা কৰি আছোঁ দেই। আজি ৰাতিপুৱা নহয় আৰু ব্ৰেকফাষ্টটো বোলো অমলেটটো নিজে বনাই লওঁ। আমাৰ ৰিংকুৱে মানে অমলেটটোত নিমখ কেতিয়াবা একেবাৰে নিদিয়ে আৰু নিমখ দিলে মিক্স ভালকৈ নকৰে, ভাল নালাগে ন। আৰু মোৰ মানুহজনে মোৰ শাহুমাইটো সদায় নিমখ এক্সট্ৰাকৈ লৈ খাব লগা হৈ যায়। চাহত চেনি বহুত দিয়ে কিন্তু চব্জিত নিমখ একেবাৰে কম দিয়ে, মানে দুইটাৰ ফালৰ পৰা আমাৰ বিপদে বিপদ। এইফালে কৰি ল'লোঁ, এইফালে ৰিংকুৱে পুৰি বনালে, এয়া ব্ৰেকফাষ্টটো কৰি লৈছোঁ। এটা কথা কওক, এগৰাকী মাইকী মানুহে বিয়াৰ পিছত যিমান লাইফটোত যুঁজিব লাগে নহয়, এজন মতা মানুহে সিমান যুঁজিব নালাগে। এইফালে আমাৰ কাৰ্টুনটো দেখিছিলে, ধনিয়া মই কৰিছিলোঁ যে ধনিয়া হৈ গ'ল। এবাৰ ধনিয়া গুটি তিয়াই পিনে বোলো নাই কাৰ্টুনকেইটাত এনেই পৰি থকাতকৈ অকণমান ধনিয়া গুটি ছটিয়াই দিওঁ। সেয়া কামত লাগিলোঁ। ৰিংকুক মানে কিছুমান কাম কৰিব দিলে একেবাৰে ফাং ফুংকৈ কৰে মানে। সেইকাৰণে মই পাৰোঁ কিন্তু মোৰ মানুহজনে মোক কৰিব নিদিয়ে। আৰু এটা কথা কওঁ, আমি যে কওঁ আনক গুৰুত্ব দিয়াতকৈ প্ৰথমতে নিজক গুৰুত্ব দিব লাগে। আমি পৃথিৱীৰ কিমানজনী মাইকী মানুহে নিজক গুৰুত্ব দিওঁ কওকচোন? নিজক গুৰুত্ব দিম বুলি কওঁহে, কিন্তু আমি কেতিয়াও নিজক গুৰুত্ব নিদিওঁ। সদায় আমি নিজৰ ঘৰখনৰ মানুহক, নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ মানুহজন আৰু ঘৰখনৰ কাৰণে গুৰুত্ব দিওঁতে নিজক গুৰুত্ব দিব পাহৰি যাওঁ। ইফালে ইভিনিং টাইমত চাহ খাবলৈ বহিলোঁ। এই কাপটো পুৰণা হৈ গৈছে, তথাপিও পুৰণা হ'লেও এই কাপটোৰ প্ৰতি ইমান মোহ। নতুন এটা ল'ব পাৰোঁ কিন্তু ল'বলৈ মন নাযায়। নতুন এটা পোৱাৰ লগে লগে এইটোতো এৰি দিব লাগিব ন। পুৰণা বস্তুটোৰ প্ৰতি মোহ থাকে, অল্ড ইজ গ'ল্ড বুলি কয় যে, এইটো সঁচা কথা। সেইকাৰণে কি জানে, আমি কওঁহে, মুখেৰে কওঁ কিন্তু আমি নকৰোঁ। আমাৰ জীৱনটোৱে এনেকুৱা, মাইকী মানুহৰ জীৱনটোৱে ছেক্ৰিফাইচ। ছোৱালী ভাত চাত খাই ল'লে, খাই লৈ দেখিছেনে এইখন কৰি থাকে, কেতিয়াবা মোৰ জীৱটো মানে উৰাই দিব। সেইবোৰ কৰি থাকিলে ভয় লাগে নাবা, কেনেবাকৈ ডুব পাবলৈ লাগিলে কি হ'ব। কেতিয়াবা ভাবোঁ যি হয় হৈ থাকক, কিন্তু নোৱাৰোঁ। আমাৰ জীৱনটোৱে এনেকুৱা, লোকৰ কাৰণে ভাবোঁতেই জীৱন শেষ হৈ যাব।